সলিউশন 2.0 চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বিজিবি মেম্বাৰশ্বিপ কাৰ্ডখন আপোনালোকে কেনেকৈ বনাব আৰু এইটো কাৰ্ড বনালে আপোনালোকৰ কি কি বেনিফিট হ'ব বা কি আপোনালোকে সুবিধা হ'ব বা কি আপোনালোকে লাভ কৰিব, আজি এইটো ভিডিঅ'ত মই সকলোখিনি প্ৰচেছ আপোনালোকক দেখুৱাই দিম আৰু আপোনালোকে আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপোনালোকে এই বিজিবি মেম্বাৰশ্বিপ কাৰ্ডখন আপোনালোকে বনাব পাৰিব আৰু এই কাৰ্ডখন কেনেকৈ বনাব সকলোখিনি প্ৰচেছ জনাই দিম। আৰু আপোনালোকৰ ওচৰত এটা সৰু ৰিকুৱেষ্ট, যদি আপুনি মোৰ চেনেলত নতুন আহে চেনেলটো ছাবস্ক্ৰাইব কৰি পাশত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰিবলৈ পাহৰি নাযাব আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে মানুহে বাহিৰত পইচা খৰচ নোহোৱাকৈ ঘৰতে বহি কেনেকৈ এই কাৰ্ডখন বনাব এইটোৰ বিষয়ে সকলো ওচৰত শ্বেয়াৰ কৰিব। এতিয়া আহক জানো এই কাৰ্ডখন কেনেকৈ বনাব আৰু ইয়াৰ বেনিফিট কি হ'ব, এইটো মই ভিডিঅ'ৰ শেষত জনাই দিম। আৰু এতিয়া আহক ভিডিঅ'টো কেনেকৈ আপোনালোকে কাৰ্ডখন বনাব এইটো জনাই দিওঁ। আপোনালোকে যদি মোৰ হোৱাটছআপ চেনেলত জইন হ'ব বিচাৰে, মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক এটা দি ৰাখিম, তাৰ পৰা গৈ আপোনালোকে জইন হ'ব পাৰে। এতিয়া আপোনালোকে পোনপ্ৰথমে ইয়াত আহিব লাগিব আৰু ইয়াত অহাৰ লিংকটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ বক্সত দি ৰাখিম, তাত ক্লিক কৰি ডাইৰেক্ট ইয়াতে আহিব পাৰিব। এতিয়া ইয়াত আপোনাৰ মোবাইল নম্বৰটো দিব লাগিব, ইয়াত আপোনাৰ 10 ডিজিট মোবাইল নম্বৰ দি দিব আৰু এতিয়া OTPও দিব লাগিব। আৰু বৰ্তমান যিটো মোবাইলত যিটো চিম লগোৱা আছে এই নম্বৰটো ইয়াতে দিব। মোবাইল নম্বৰটো ভৰোৱাৰ পাছত আপোনালোকে টিক মাৰ্ক কৰিব লাগিব। তলত এটা অপশ্যন দেখিব পাই আছে আপোনালোকে, এই অপশ্যনটোত আপোনালোকে টিক মাৰ্ক কৰি কণ্টিনিউ এটা অপশ্যন দেখিব পাই আছে, এই কণ্টিনিউ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ইয়াত লৈ আহিব। ইয়াত আপোনাৰ ফটো এক কপি আপলোড কৰিব লাগিব। এইটোত আপোনালোকে ফটো আপলোড কৰিব। ফটো আপলোড কৰিবলৈ হ'লে আপোনালোকে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি ফটো আপলোড কৰি ল'ব। মই ফটোটো আপলোড কৰি দিছোঁ। এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰি তলপিনে আহিব। স্ক্ৰল ডাউন কৰি তলপিনে আহিলে ইয়াত আপোনাৰ যিটো মোবাইল নম্বৰ দি OTP দিছিলে এই মোবাইল নম্বৰটো ইয়াতে আহি যাব। তাৰপাছত স্ক্ৰল ডাউন কৰিব। ইয়াতে আপোনাৰ নেম দিব লাগিব, আপোনাৰ নামটো ইয়াতে দি দিব, ফুল নেম দিব লাগিব। তাৰপাছত ইয়াতে আপোনাৰ বয়সটো দিব, ডেট অফ বাৰ্থ, আপোনাৰ তাৰিখ মান্থ আৰু ইয়াৰটো দিব। আপোনাৰ ডেট অফ বাৰ্থটো বহোৱাৰ লগে লগে আপোনাৰ কিমান বয়স হৈছে এইটো আপোনাৰ ইয়াতে আহি যাব। ইয়াত আপোনাৰ বহাব নালাগে। ইয়াত মই ডেট অফ বাৰ্থটো দি দিছোঁ, ইয়াত অট'মেটিকলি আহি গৈছে কিমান বছৰ হৈছে মোৰ। এতিয়া তলত স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনাৰ জেণ্ডাৰটো, ইয়াত আপুনি পুৰুষ যদি হয় তেতিয়াহ'লে মেল অপশ্যনত থাকিব, আৰু যদি মহিলা হয় ফিমেল অপশ্যনত দি দিব। তাৰপাছত ইয়াত আহিছে আপোনাৰ ইমেইল আইডিটো, ইয়াত আপোনাৰ ইমেইল আইডিটো দি দিব। ইমেইল আইডিটো দিয়াৰ পাছত ইয়াত আপোনাৰ হাউচ নম্বৰ দি দিব। তাৰপাছত ইয়াত কাৰেণ্ট পিনক'ড, বৰ্তমান আপুনি যিটো ভিলেজত থাকি আছে, যিটো গাঁৱত থাকি আছে তাৰ পিনক'ডটো ইয়াতে দি দিব। দিয়াৰ পাছত স্ক্ৰল ডাউন কৰি তলপিনে আহিব। ইয়াত আপোনাৰ ষ্টেট নেমটো দিব লাগিব। ইয়াত আপোনাৰ ষ্টেট নেম দিব, তাৰপাছত ডিষ্ট্ৰিক্ট নেমটো দিব। তাৰপাছত স্ক্ৰল ডাউন কৰিব। তাৰপাছত ইয়াতে আপোনাৰ এছেম্বলি কনষ্টিটিউণ্টটো আপোনালোকে ক্লিক কৰি আপোনাৰ যিটো আপোনাৰ ব্লক হয়, সমষ্টি হয়, সেইটো আপোনালোকে ইয়াত পৰা চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি স্ক্ৰল ডাউন কৰি তলপিনে আহিব। আপোনালোকে ছেভ অপশ্যন এটা দেখি আছে, ছেভ অপশ্যনত আপোনালোকে জাষ্ট ক্লিক কৰি দিব। ইয়াত চাওক কংগ্ৰেচুলেশ্যন, আপোনাৰ কাৰ্ডখন হৈ গৈছে। এতিয়া এই কাৰ্ডখন ডাউনলোডো কৰিব পাৰিব, মোবাইলত SMS আহি গৈছে। চাওক মোৰ কাৰ্ডখন হৈ গৈছে। এনেকৈ আপোনালোকে বনাব পাৰিব। আৰু মই এইটো আপোনালোকক দেখাইছোঁ, মই কোনো ধৰণৰ বিজিবি মেম্বাৰ নহয়, মই ভিডিঅ' ক্ৰিয়েটৰ হিচাপে আপোনালোকক দেখাইছোঁ কেনেকৈ আপোনালোকে বনাব। আৰু এইটোৰ সুবিধা ক'বলৈ গ'লে সুবিধা নাই, আপুনি চেণ্ট্ৰেল গভৰ্ণমেণ্টে গম পাব যে আপুনি বিজিবিৰ এজন সদস্য হয়। বেলেগ ধৰণৰ মই জনামতে বেলেগ ধৰণৰ সুবিধা নাই। আশা কৰিছোঁ ভিডিঅ'টো বহুত ভাল লাগিছে, আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰিব আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। কাৰণ বহুত মানুহে বিজিবি মেম্বাৰশ্বিপ বনাবলৈ বজাৰত যায়, পইচা লাগে, সেইটো পইচা ঘৰতে বহি বনালে পইচা নালাগে।